নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আমি উপায় আৰু ৰিমেডিৰ বিষয়ে আলোচনা কৰি আছিলো। টোটেল আমি 7টা উপায় বা ৰিমেডি পাইছিলো। ঠিক আছে, আজি আমি অন্তিমটো উপায়ৰ বিষয়ে আমি আলোচনা কৰিম। যদি কোনো এটা গ্ৰহ বেয়া অৱস্থাত থাকে, মেলিফিক অৱস্থাত থাকে, তাক যদি পজিটিভ কৰিব লাগে বা মেলিফিক এফেক্ট যদি দূৰ কৰিব লাগে, তেনেহলে কি কৰিব লাগিব। ইয়াৰ কাৰণে সবতকৈ উৎকৃষ্ট মাধ্যম হল যাৰ টকা পইচা নাথাকে এনে ক্ষেত্ৰত ডোনেশ্যন বা দান দক্ষিণা। দান দক্ষিণা যদি কৰা হয় তেনেহলে যিটো নিগেটিভ ইফেক্ট আছে প্লেনেটৰ সেইটো ৰিডিউস হয়, হ্ৰাস হয় আৰু পজিটিভিটি আগবাঢ়ে। এতিয়া আমি কেনেকৈ গম পাম যে কি দান কাৰ কাৰণে কৰিব লাগিব আৰু কেতিয়া কৰিব লাগিব। মনত ৰাখিব যে গ্ৰহবিলাকৰ এটা নিৰ্দিষ্ট বাৰ থাকে, নিৰ্দিষ্ট সময় থাকে, নিৰ্দিষ্ট ঘোৰা থাকে। ঠিক আছে, সেই নিৰ্দিষ্ট বাৰটোত সাপোজ বৃহস্পতিৰে যদি আমি দান কৰিব লাগে, বৃহস্পতিৰ নিগেটিভ এফেক্ট দূৰ কৰিবৰ কাৰণে, মেলিফিক এফেক্ট দূৰ কৰিবৰ কাৰণে যদি দান কৰিব লাগে, কি কৰিব লাগিব যে বৃহস্পতিবাৰে বৃহস্পতিৰ ঘোৰা, তাৰমানে কি বৃহস্পতিৰ বাৰত মনত ৰাখিব যিদিনা সূৰ্য উদয় হব সেইখিনি সময়ত ফাৰ্ষ্ট বৃহস্পতিৰ ঘোৰা হব। ঠিক আছে, সেনেকুৱা সময়ত বা দিনটোৰ ভিতৰত বৃহস্পতিৰ ঘোৰা যেতিয়া কৰিব তেতিয়া যদি বৃহস্পতিৰ দান কৰা হয়, তেতিয়া বৃহস্পতি কি দান কৰিব চাওক। কোনোবা শিক্ষা অনুষ্ঠানত যদি পুস্তক কিতাপ আদি দিয়ে বা ল'ৰা ছোৱালীক যদি কিতাপ পত্ৰ আদি দিয়ে বা গুৰুক যদি সন্মান জনায়, তেনেহলে বা সন্মান দি গুৰুক যদি কিবা দান দক্ষিণা কৰা হয় তেনেহলে বৃহস্পতি বহুত পৰিমাণে শান্ত হোৱা দেখা পোৱা যায়। ঠিক তেনেকে গোটেইকেইটা গ্ৰহৰে দান দক্ষিণা আছে। এটা বস্তু মনত ৰাখিব যে এখন কিতাপ আছে লাল কিতাপ বুলি, লাল কিতাপৰ গোটেই ৰিমেডি বিলাক সমস্ত দান দক্ষিণাৰ ওপৰতে আধাৰিত। এই দান দক্ষিণাবিলাক যেতিয়া কৰা হয় তেতিয়াহলে কি হয়, পাৰ্টিকুলাৰ প্লেনেটৰ যিটো নিগেটিভ এফেক্ট আছে বা মেলিফিক এফেক্ট আছে সেইটো বহুত পৰিমাণে হ্ৰাস হয় আৰু জাতক বা জাতিকাই নিগেটিভ এফেক্টটো নিগেটিভ এফেক্টৰ পৰা ৰিডিউস হয়, সদায় পজিটিভ এফেক্ট বিলাক পায়। সেইকাৰণে দানৰ মহত্ব যিহেতু আমাৰ শাস্ত্ৰত আদিম যুগৰ পৰাই চলি আছে, আমাৰ সনাতন শাস্ত্ৰ যেতিয়াৰ পৰাই সৃষ্টি হৈছে তেতিয়াৰ পৰাই দান দক্ষিণা মহত্বও চলি আছে। সেইকাৰণে দান দক্ষিণা কৰিলে কি হয়, গ্ৰহবিলাকৰ যিটো নিগেটিভ বা মেলিফিক এফেক্ট আছে সেইটো নোহোৱা হোৱা দেখা পোৱা যায়। ইয়াৰ কাৰণে সূৰ্য দেৱতাৰ দান বেলেগ হয়, মংগল দেৱতাৰ, বুধ দেৱতাৰ, চন্দ্ৰ দেৱতাৰ, বৃহস্পতি, শুক্ৰ, শনি, ৰাহু, কেতু সকলোৰে দান আছে। এই দানৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তাৰ কাৰণে মই এটা এক্সট্ৰা ভিডিঅ' বনাব লাগিব। আজি আমি খালি দান কৰিলে কেনেকে দানৰ মাধ্যমেৰে যে কোনো এটা পাপী গ্ৰহক বা নিগেটিভ গ্ৰহক বা মেলিফিক গ্ৰহক ভাল কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিলো। আশা কৰো এই ভিডিঅ'টোৱে আপোনালোকক জ্যোতিষ শাস্ত্ৰ বুজাত বা অলপ হলেও সহায় কৰিব, যে অকল ষ্টনৰ ৰিমেডিয়ে নহয়, যে ৰিমেডিৰ আন ভাগো আছে সেই বস্তুবিলাকো জানাত সহায় কৰিব। তো আজি আমি দানৰ বিষয়ে গম পালো। ইয়াৰ লগে লগে আমাৰ 7টা যিটো আমি পাইছিলো যে উপায় আৰু বা উপায় বা ৰিমেডি, সেইটোৰ বিষয়ে আমি আলোচনা কৰিলো। আৰু যদি কিবা ডাউট থাকে, কিবা কুৱেশ্যন থাকে, কাইণ্ডলি মোক কমেণ্ট বক্সত লিখিব, তাৰ উত্তৰ মই নিশ্চয় দিম। ধন্যবাদ।